নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। নক্ষত্ৰবোৰৰ যি স্থিতি, সেই স্থিতি অনুসৰি আপোনাৰ স্বাস্থ্যৰ বাবে কোনো সমস্যাৰ ইংগিত পোৱা নাই, আৰু এইটো এটা ভাল লক্ষণ। মাত্ৰ অলপ সাৱধানতা অৱলম্বন কৰা উচিত। জ্বৰ বা প্ৰহাদৰ দৰে হঠাৎ গুৰুতৰ ৰোগত আশংকা কৰাৰ কিছু কাৰণ আছে। এইবোৰৰ চিকিৎসা পলম নকৰাকৈ কৰিব লাগে। গুৰুতৰ চিন্তাৰ কোনো কাৰণ নাই যদিও তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজনীয়তা এতিয়াও আছে। তদুপৰি পৰিস্থিতি অনুসৰি অৰ্থাৎ অনুকূল সময়ত, যেতিয়া নক্ষত্ৰমণ্ডল অনুকূল হয় বা অৱস্থাত থাকে, তেতিয়া কোনো বিপদ নাথাকিব পাৰে। যদিও আপোনাৰ বাবে মূৰৰ লগত জড়িত কিছু অসুবিধাৰ সম্ভাৱনা আছে, আপোনাৰ কোনো তেতিয়া ক্ষতি নহয়, আৰু কেৱল সাৱধানতা হিচাপেহে আপুনি ইয়াক ব্যৱহাৰ কৰক। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ আৰ্থিক সম্ভাৱনাৰ কথা ক'বলৈ গ'লে এইটো আপোনাৰ বাবে কিছু কঠিন সময় হ'ব। আত্মবিশ্বাস আৰু সাহসৰ অভাৱ হ'ব, যাৰ ফলত আপুনি বিশেষ উদ্বেগ ল'ব নোৱাৰিব। আপোনাৰ সকলো প্ৰচেষ্টাৰে এই কথাৰ প্ৰকাশ পাব, যিটো কতো সফল নহ'ব। তদুপৰি পৰিস্থিতিয়ে বিশেষ সহায় নকৰে। পলম আৰু বাধাই আপোনাৰ প্ৰচেষ্টাৰ জৰিয়তে আপুনি লাভ কৰিব পৰা যিকোনো অগ্ৰগতিৰ বাধাৰ সৃষ্টি কৰিব। মুঠতে পৰিস্থিতিৰ এটা ঋণাত্মক প্ৰভাৱ। বিনিয়োগৰ বাবেও এই সময় পৰিৱেশ অনুকূল নহয়। গতিকে যদি আপুনি কিবা পৰিকল্পনা কৰি আছে, তেন্তে সেইবোৰ পিছুৱাই দিয়ক আৰু সকলো ধৰণৰ বিপদৰ পৰা আঁতৰি থাকক। কেৰিয়াৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ পেছাদাৰী সম্ভাৱনাৰ বাবে এই চিনবোৰ বৰ অনুকূল নহয়। ভ্ৰমণ বহুত হ'ব যদিও ভ্ৰমণৰ স্থিতি ইয়াত যথেষ্ট অসাৰ হ'ব পাৰে।
কিয়নো ইয়াৰ পৰা বিশেষ লাভৰ সম্ভাৱনা নাই যদিও পূব দিশলৈ ভ্ৰমণ কৰিলে কিছু সুবিধা পোৱাৰ সম্ভাৱনা আছে। লগতে আপোনাৰ কৰ্মশৈলী বিপদেৰে ভৰা হ'ব পাৰে, যিবোৰ কোনো গুৰুতৰ পৰিঘটনাৰ ৰোধ কৰিবলৈ উপযুক্ত মনোযোগ দিয়া উচিত। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপুনি নিজৰ লক্ষ্যৰ ওচৰ চাপিব নোৱাৰিব, ধৈৰ্য ধৰিব লাগিব। লগতে আপোনাৰ কিছুমান সহকৰ্মীৰ লগত গুৰুতৰ বিবাদ হোৱাৰ সম্ভাৱনাও আছে। শান্ত আচৰণ কৰিলে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰি। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত আপোনাৰ শৈক্ষিক সম্ভাৱনাৰ বাবে নক্ষত্ৰমণ্ডলৰ পৰা কোনো শুভ লক্ষণ পোৱা নাই। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলে নিজৰ সাধাৰণ ৰেংকিং বজাই ৰাখিবলৈ বহু কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ বেছিভাগৰে শীৰ্ষত উপনীত হ'বলৈ পৰ্যাপ্ত প্ৰেৰণা নাথাকিব। এইটো এনেকুৱা এটা কাম কৰাৰ সময় যাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপোনাৰ আভ্যন্তৰীণ সম্পদ গঢ়ি তুলিব লাগিব। ধৈৰ্য আৰু দৃঢ়তাৰে ইয়াক আপুনি সম্পন্ন কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত উপনীত হোৱাসকলেও অসুবিধা পাব আৰু অতিৰিক্ত প্ৰশিক্ষণ লোৱাটো খুবেই ভাল হ'ব পাৰে। এইটোৱেই হয়তো নিৰ্ণয়কৰ কাৰক বুলি প্ৰমাণিত হ'ব। এই মাহত আপুনি ভাল কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব আৰু নিজৰ প্ৰচেষ্টাত অটল থাকিব লাগিব। ভ্ৰমণৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহটোৰ ভ্ৰমণৰ পৰা লাভৰ বাবে ফল বৰ ফলপ্ৰসূ নহয়, কাৰণ এই বিষয়ত নক্ষত্ৰমণ্ডলৰ কোনো শুভ লক্ষণ দেখা পোৱা নাই। ব্যৱসায় বা চাকৰি প্ৰয়োজনীয়তাৰ বাবে দেশজুৰি যথেষ্ট ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপুনি অকলে যাত্ৰা কৰিব আৰু এই যাত্ৰা প্ৰায় সকলো যাত্ৰা ৰেল বা পথেৰে হ'ব। অৱশ্যে এই প্ৰচেষ্টাসমূহ সাধাৰণ এমাহতকৈ বহু বেছি সফল হ'ব পাৰে। লগতে আপোনাৰ এই সময়ছোৱাত আঘাত পোৱাৰ বা অন্যান্য শাৰীৰিক অসুবিধা হোৱাৰ সম্ভাৱনাও আছে। যিসকল অধিক দুঃসাহসিক তেওঁলোকে এনে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আটাইতকৈ অনুকূল দিশ হ'ব পাৰে পূব দিশ। এই মাহটো হয়তো বহুলাংশে লাভজনক নহ'ব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালে বেছিভাগ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিয়নো নক্ষত্ৰমণ্ডলৰ যি স্থিতি সেয়া শুভ নহয় বা আপোনাৰ পক্ষত নাই। আপোনালোকৰ মাজত কিছুমানৰ ভাই ভনীৰ সৈতে সম্পৰ্ক টান হ'ব পাৰে। ইমানেই যে অত্যন্ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। ধৈৰ্য ধৰিব আৰু কোনো ধৰণৰ সংঘাতত লিপ্ত নহ'ব। লগতে অপ্ৰয়োজনীয় সন্দেহে আপোনাক আগুৰি ধৰিব চেষ্টা কৰিব, কিন্তু আপুনি তেনে হ'বলৈ আপুনি নিদিব। যিটো সন্মুখীন হ'লে আপোনাৰ পত্নী বা স্বামীৰ সৈতে আপোনাৰ সম্পৰ্কত গুৰুত্বৰ টান হৈ পৰিব পাৰে। ল'ৰা ছোৱালীয়ে বিশেষকৈ সহায় নকৰিব। আপুনি অধিক মনোযোগ দিব লাগিব আৰু তেওঁলোকৰ কাম কাজত অধিক নিৰ্বিদতাৰে নিৰীক্ষণ কৰিব লাগিব। শিশুসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত অভিভাৱকসকলে নিজৰ সন্তানৰ কাম কাজৰ অধিক সাৱধানতা হ'ব লাগিব, কিয়নো নক্ষত্ৰমণ্ডলৰ যি স্থিতি সেয়া অনুকূল নহয়। আপোনালোকৰ বহুতেই শিশুৱে আঘাত পোৱাৰ বা আন কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল ক্ৰীড়াবিদ সেইসকলে দুঃসাহসিক কামত আগ্ৰহীসকলৰ বাবে এই কথা সত্য হ'ব। আপোনাৰ সন্তানৰ মাজত এনে শিশুক অপ্ৰয়োজনীয় ৰিস্ক লোৱাত বাধা দিব লাগিব। ইয়াৰে যথেষ্ট শতাংশই
অস্বাভাৱিক আচৰণ কৰাৰ প্ৰৱণতা থাকে। ভাই ভনীৰ লগত কাজিয়া কৰিব আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। অভিভাৱকসকলে ইয়াৰ সৈতে অতি দৃঢ়তাৰে মোকাবিলা কৰা উচিত। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত যদি এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণনা। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।